নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম খণ্ডৰ দ্বিতীয়টো অধ্যায়, যিটো অধ্যায়ৰ নাম হৈছে দ্বি ৰাষ্ট্ৰৰ অৱসান। এই দ্বি ৰাষ্ট্ৰৰ অৱসান অধ্যায়টোৰ আজি আমি সকলোবোৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এই চেনেলটোত নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, দ্বিমেৰু ব্যৱস্থাৰ কেতিয়া অন্ত পৰিছিল? উত্তৰ: 1991 চনৰ 25 ডিচেম্বৰত ছভিয়েট ৰাছিয়াৰ পতন ঘটিছিল আৰু নতুন 15খন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হোৱাৰ লগে লগে দ্বিমেৰু ব্যৱস্থাৰ অন্ত ঘটে। 2 নম্বৰ প্ৰশ্ন, মিখাইল গৰ্বাচেভ কোন আছিল? উত্তৰ: 1985 চনত ছভিয়েট ৰাছিয়াৰ সাম্যবাদী দলত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা ব্যক্তিজনেই আছিল মিখাইল গৰ্বাচেভ। 3 নম্বৰ প্ৰশ্ন, USSR বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল? উত্তৰ: ছভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি তথা গ্লাছনষ্ট আৰু পাৰষ্ট্ৰইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহৰ প্ৰচাৰক হিচাপে মিখাইল গৰ্বাচেভে 1991 চনৰ 25 ডিচেম্বৰত পদত্যাগ কৰাৰ পিছত ছভিয়েট ইউনিয়নৰ পতন তথা পৰিসমাপ্তি ঘটে। 4 নম্বৰ প্ৰশ্ন, দ্বিতীয় বিশ্ব বুলিলে কি বুজা? উত্তৰ: পূব ইউৰোপৰ দেশসমূহে, বিশেষকৈ ছভিয়েট সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰসমূহ, যিসমূহ ৰাষ্ট্ৰ ৱাৰ্ছ চুক্তিত স্বাক্ষৰ কৰিছিল, সেই দেশসমূহক সন্মিলিতভাৱে সমাজবাদী গোট বা দ্বিতীয় বিশ্ব বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্ন, গাভাজৰ্ভে USSRত আৰম্ভ কৰা সংস্কাৰ নাম উল্লেখ কৰা। উত্তৰ: গাভাৰচেভে USSRত আৰম্ভ কৰা সংস্কাৰ দুটা হৈছে গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰাইকা। 6 নম্বৰ প্ৰশ্ন, এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল? উত্তৰ: সাম্যবাদী ব্যৱস্থাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা অমলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী আছিল বাবে জনসাধাৰণে এনে ব্যৱস্থাক সমৰ্থন কৰা নাছিল, যাৰ ফলত কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল। 7 নম্বৰ প্ৰশ্ন, ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰীটো কি আছিল? উত্তৰ: ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণাধীন বৃহৎ ঔদ্যোগিক এলেকাসমূহৰ পতন ঘটাৰ ফলস্বৰূপে প্ৰায় 90% ঔদ্যোগিকেই ব্যক্তি বা ব্যক্তিগত কোম্পানীক বিক্ৰী কৰিবলগীয়া হোৱাটোৱে আছিল ইতিহাসৰ আটাইতকৈ ডাঙৰ পেলনীয়া বস্তু বিক্ৰী বা বৃহৎ আৱৰ্জনা বিক্ৰী। 8 নম্বৰ প্ৰশ্ন, ছভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ: ছভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। ক. ছভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। খ. ছভিয়েট ৰাজনৈতিক ব্যৱস্থা এক নায়কত্ববাদী চৰিত্ৰৰ আছিল। 9 নম্বৰ, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছভিয়েট ইউনিয়ন ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা নাইবা ছভিয়েট ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ছভিয়েট ইউনিয়নৰ অৰ্থ ব্যৱস্থা আছিল অতি টনকিয়াল। ছভিয়েট ৰাছিয়াৰ অৰ্থ ব্যৱস্থা সমাজবাদী আদৰ্শ আৰু জনকল্যাণৰ সৈতে জড়িত থকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে অন্যান্য ৰাষ্ট্ৰসমূহতকৈ ইয়াৰ অৰ্থনীতি শক্তিশালী তথা পৰিকল্পিত বা সুনিয়ন্ত্ৰিত আছিল। ছভিয়েট ব্যৱস্থাৰ যোগাযোগ ব্যৱস্থা ইমানেই উন্নত আছিল যে যিকোনো সময়ত যিকোনো এলেকাৰ সৈতে সহজে যোগাযোগ কৰিব পৰা ক্ষমতা ৰাখিছিল। তাৰ উপৰি ছভিয়েট ব্যৱস্থাত এখন বৃক্ষ বজাৰ আছিল, য'ত এটা সৰু আলপিনৰ পৰা আৰম্ভ কৰি মটৰগাড়ী পৰ্যন্ত তথা ঘৰুৱা সকলো ধৰণৰ সামগ্ৰী উৎপাদন কৰা হৈছিল। একে সময়তে ৰাষ্ট্ৰই সকলো নাগৰিকক মৌলিক চাহিদাসমূহ পূৰণৰ লক্ষ্যতে স্বাস্থ্য, হাত, শিক্ষা আৰু শিশুৰ যতন আদিৰ লগতে বিভিন্ন সামগ্ৰীসমূহ যোগান তথা আৰ্থিক সাহায্য প্ৰদান কৰিছিল। 10 নম্বৰ প্ৰশ্ন, ছভিয়েট ইউনিয়নৰ জনসাধাৰণে ছভিয়েট পদ্ধতিত কিয় সন্তুষ্ট হোৱা নাছিল? উত্তৰ: ছভিয়েট ইউনিয়নৰ জনসাধাৰণে ছভিয়েট ব্যৱস্থাত সন্তুষ্ট নোহোৱা কিছুমান কাৰণ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।
ক সোভিয়েট ইউনিয়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা জনসাধাৰণৰ ওচৰত দায়বদ্ধ নাছিল সোভিয়েট ব্যৱস্থা অমলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী আছিল বাবে জনসাধাৰণে সোভিয়েট ব্যৱস্থাত সন্তুষ্ট হোৱা নাছিল খ সোভিয়েট ব্যৱস্থা আৰাজকতা সাংগঠিক দুৰ্বলতা আৰু দুৰ্নীতিৰ লগতে জনসাধাৰণৰ স্বাধীনতা নথকাৰ বাবে গণতান্ত্ৰিক সুবিধা তথা মতামত প্ৰকাশৰ স্বাধীনতাৰ পৰা ৰাইজে বঞ্চিত হৈছিল ইয়াৰ ফলত জনসাধাৰণে সোভিয়েট ব্যৱস্থাৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰিছিল গ সোভিয়েট ব্যৱস্থা সাধাৰণ জনগণতকৈ দলীয় নেতাসকলে অধিক সা-সুবিধা ভোগ কৰাৰ ফলত জনসাধাৰণ সোভিয়েট ব্যৱস্থা ভাল পোৱা নাছিল খ সৌৰতান্ত্ৰিক কাৰ্যকলাপৰ বাবে সৌৰচাৰীৰ নেতাৰ ৰাজনৈতিক বা প্ৰশাসনিক দিশৰ লগত জনসাধাৰণৰ কোনো সম্পৰ্ক নথকাৰ ফলত জনসাধাৰণ সন্তুষ্ট হোৱা নাছিল 11 নম্বৰ USSRত বিভাজনৰ পৰিণতি সম্পৰ্কে চমুকৈ আলোচনা কৰা উত্তৰ বিশ্ব ৰাজনীতিত সোভিয়েট ৰাছিয়াৰ পতনৰ প্ৰভাৱ যথেষ্ট পৰিলক্ষিত হোৱা দেখা যায় এই ক্ষেত্ৰত দেখিবলৈ পোৱা কিছুমান ফলাফল আছিল এনেধৰণৰ ক সোভিয়েট ইউনিয়নৰ বিভাজন তথা পতনৰ লগে লগে সমাজবাদী তথা পুঁজিবাদী ব্যৱস্থাৰ মাজত উদ্ভৱ হোৱা সংঘাতৰ অন্ত পৰে আৰু শীতল যুদ্ধৰ অন্ত ঘটে খ সোভিয়েট ইউনিয়ন পতনৰ পিছত দুয়োটাৰ শক্তি গোষ্ঠীৰ মাজত সৃষ্টি হোৱা অস্ত্ৰ প্ৰতিযোগিতা আৰু সামৰিক গোট গঠনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ অন্ত পৰিছিল গ সোভিয়েট ইউনিয়ন পতনৰ পিছত বিভিন্ন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সলনি হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বৰ একমাত্ৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছিল ঘ সোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে নতুন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল এই ৰাষ্ট্ৰসমূহে সৃষ্টি কৰা ৰাষ্ট্ৰ গোটবন্ধনে আন্তৰ্জাতিক ৰাজনৈতিক মুখ্য ভূমিকা গ্ৰহণ কৰি নতুন প্ৰশাসনিক ব্যৱস্থাৰ উন্মান ঘটাইছিল 12 নম্বৰ প্ৰশ্ন শক থেৰাপি বা আঘাত নিৰাময় মানে কি ইয়াৰ পৰিণতি কি চমুকৈ লিখা উত্তৰ সোভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যৱস্থাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তন প্ৰতিশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত এক অচলাৱস্থা তথা ত্ৰাসৰ সৃষ্টি হৈছিল এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া মধ্য এছিয়া আৰু পূব ইউৰোপক উপশম দিয়াৰ বাবে বিশ্ব বেংকে আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ইয়াক আমি শক থেৰাপি বা আঘাত নিৰাময় বোলা হয় আঘাত নিৰাময়ৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল ক ৰাছিয়াত ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণাধীন বৃহৎ শক্তিক এলেকাসমূহৰ পতন ঘটিছিল প্ৰায় 90% উদ্যোগকেই ব্যক্তি বা কোম্পানীক বিক্ৰী কৰিবলগীয়া হৈছিল খ ৰাছিয়াৰ মুদ্ৰা ব্যৱস্থাক ৰুবলৰ মূল্য কমি আহিছিল আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল গ ৰাছিয়াত প্ৰৱৰ্তিত হোৱা পুৰণি সামাজিক কল্যাণমূলক আঁচনিসমূহ ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছিল 13 নম্বৰ প্ৰশ্ন ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পৰ্ক আছে বুলি তুমি ভাবানে চাৰিটা কাৰণ দৰ্শোৱা উত্তৰ পূৰ্বৰ পৰাই সকলো সাম্যবাদী ৰাষ্ট্ৰবোৰৰ লগত সম্পৰ্ক গঢ়ি আহিছে সোভিয়েট ইউনিয়নৰ পতনৰ পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল এই ক্ষেত্ৰত তলত উল্লেখ কৰা কাৰণসমূহ বিশেষভাৱে মন কৰিবলগীয়া ক ভাৰত আৰু ৰাছিয়াৰ পাৰস্পৰিক সম্বন্ধ বিশ্বাস আৰু উমৈহতীয়া নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতবৰ্ষ আৰু ৰাছিয়াই বহু মেৰু সম্পন্ন বিশ্ব শৃংখলাৰ বাবে এক পৰিকল্পনা যুগুত কৰিছিল খ 2001 চনত স্বাক্ষৰ কৰা ভাৰত ৰাছিয়া কৌশলগত চুক্তি 2001ৰ অংশ হিচাপে ভাৰতবৰ্ষ আৰু ৰাছিয়াই প্ৰায় 80খনৰো অধিক দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিছে গ ভাৰতৰ সামৰিক বাহিনীয়ে বেছিভাগ অস্ত্ৰ তথা প্ৰতিৰক্ষাৰ সামগ্ৰী ৰাছিয়াৰ পৰা লাভ কৰে ঘ
খনিজ তেল আমদানি কৰা দেশ হিচাপে ভাৰতবৰ্ষক ৰাছিয়াই খনিজ তেলৰ সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়ায়। 14 নম্বৰ প্ৰশ্ন, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছভিয়েট অৰ্থনৈতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা নাইবা ছভিয়েট ব্যৱস্থাৰ লগত আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ পাৰ্থক্য নিৰ্ণয় কৰা। উত্তৰ, ছভিয়েট ৰাছিয়াত পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা কিছুমান পৃথক ৰাষ্ট্ৰ দেখা যায়। সেইসমূহ তলত দিয়া ধৰণে বৰ্ণনা কৰিব পাৰি। ক, ছভিয়েট অৰ্থনীতি সমাজবাদী অৰ্থনীতি, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি ধনাত্মক অৰ্থনীতি। খ, ছভিয়েটৰ অৰ্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত, য'ত ব্যক্তিগত মালিকী স্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই, আনহাতে আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে। গ, ছভিয়েট সংঘাত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি খণ্ডটো নিয়ন্ত্ৰণ কৰে। 15 নম্বৰ, ছভিয়েট ইউনিয়ন বিভাজনৰ কাৰণসমূহ বৰ্ণনা কৰা নাইবা ছভিয়েট ইউনিয়ন বিভাজন কিয় ঘটিছিল। উত্তৰ, ছভিয়েট ইউনিয়ন বিভাজনৰ কাৰণসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। ক, ছভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰণ হ'ল ভুল নেতৃত্ব শাসন ব্যৱস্থা। এনে শাসন ব্যৱস্থাৰ ফলত জনসাধাৰণে আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিছিল, ফলত ছভিয়েট ব্যৱস্থাত জনসাধাৰণে অতিষ্ঠ হৈ পৰাৰ ফলত ক্ৰমান্বয়ে ছভিয়েট ব্যৱস্থাৰ পতন আৰম্ভ হৈছিল। খ, ছভিয়েট ইউনিয়ন পতন মূলতে আছিল প্ৰশাসনিক ক্ষেত্ৰত দেখা দিয়া দুৰ্নীতি আৰু সাম্যবাদীৰ মাজত বৃদ্ধি পোৱা স্বৈৰতান্ত্ৰীয় প্ৰৱণতা। গ, জনগণক অৱগত নকৰাকৈ গ্লাছনষ্ট অৰ্থাৎ মুক্ত অৱস্থা আৰু পেৰেষ্ট্ৰইকা অৰ্থাৎ পুনৰ গঠন ধাৰণা কাৰ্যকৰী কৰিব বিচৰাৰ বাবে ছভিয়েট ইউনিয়নৰ পতন ঘটিছিল। খ, বিভিন্ন গণৰাজ্যৰ জনগণৰ মাজত জাতীয়বোধৰ উত্থান আৰু সাৰ্বভৌমত্ব ৰাষ্ট্ৰ হোৱাৰ আকাংক্ষাই ছভিয়েট ইউনিয়নৰ পতনত অৰিহণা যোগাইছিল। ঙ, ঐতিহাসিক ঘটনা পৰিঘটনাৰ ওপৰত ভিন্ন কৰি গঢ়ি উঠা ধাৰণাক কেন্দ্ৰ কৰিয়েই ছভিয়েট ইউনিয়নৰ পতন ঘটিছিল। বন্ধুসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।